মানুহে জীৱনত কৰি ভাল পোৱা আটাইতকৈ সহজ কাম 10টা। এই জীৱনৰ আটাইতকৈ সহজ কাম আপুনিও কৰিছে নেকি? যদিহে কৰিছে তেতিয়াহ'লে সাৱধান হওক। এটা কাৰণ, এই জীৱনত আটাইতকৈ সহজ কাম কৰি ভাল পোৱাসকলে নিজৰ বাস্তৱ জীৱনত কোনো এটা জটিল কাম কৰিব নোৱাৰে বা জটিল পৰিস্থিতিৰ মুখামুখি হ'ব নোৱাৰে। আৰু দ্বিতীয়টো হ'ল, এই আটাইতকৈ সহজ কাম কৰি ভাল পোৱাসকল কেতিয়াও জীৱনত সুখী হ'ব নোৱাৰে। সমগ্ৰ বিশ্বৰ কথা নাজানো বা ভাৰতৰ কথাও নাজানো, কিন্তু আমাৰ অসমৰ প্ৰায় 80-90% ব্যক্তিয়ে সেইটোহে কৰি ভাল পায়, যিটোৱে গোটেই বিশ্বই স্বীকৃতি দিছে মানুহৰ জীৱনত আটাইতকৈ সহজ কাম ৰূপে। কামখিনিৰ কথা বাৰু এতিয়াই উল্লেখ কৰিম। তাৰ আগতে আপোনালোকক সকলোকে এটা কথাই অৱগত কৰি থওঁ বা উপলব্ধি কৰিবলৈ ক'ম, জীৱনত ভুলতো এই কামসমূহ নকৰিব। যদি এতিয়ালৈকে জ্ঞাতে অজ্ঞাতে কৰিছে বা কৰা হৈছে, তাক অতি সোনকালে সেইখিনি ত্যাগ কৰক। মানে ত্যাগ কৰকেই। যদিহে নকৰে, আনক দোষাৰোপ কৰি একো লাভ নাই। আপুনি নিজেই নিজৰ জীৱনৰ উন্নতিৰ ক্ষেত্ৰত এক অভেদ্য দিৱাৰ হৈ থিয় দিছে। মই আকৌ ক'ম, বুকুত হাত থৈ ক'ব পাৰিম। ক'ম, সামাজিক মাধ্যমত ক'ম, সকলোকে ক'ম, কাৰণ মই নকৰোঁ যেতিয়া মোৰ কোনো ভয় নাই, শংকা নাই, দ্বিধা নাই। এতিয়া আহোঁ, কিনো সেই কামসমূহ যি আমাৰ জীৱনৰ উন্নতিৰ পথত হেঙাৰ হিচাপে থিয় দিয়ে বা জীৱন যাত্ৰাত নীৰৱ ঘাতক। চাওঁচোন আহক। 1. আনক সমালোচনা কৰা। 2. আনৰ দুখ ক্ৰুটি খুচৰি ফুৰা। 3. আনৰ উন্নতিত ঈৰ্ষান্বিত হোৱা বা ঈৰ্ষা জাগি উঠা। 4. আনৰ উন্নতি সহ্য কৰিব নোৱাৰা। 5. আনে কি কৰিছে বা কৰা নাই পৰ্যবেক্ষণ কৰি নিজৰ মূল্যৱান সময় নষ্ট কৰা। 6. নিজৰ দোষ আনৰ ওপৰত জাপি দিয়া। 7. নিজকে সম্পূৰ্ণ শুদ্ধ বুলি ভবা। 8. নিজৰ ব্যৰ্থতাৰ বাবে আনক জগৰীয়া কৰা। 9. আনে কৰিছে বুলিয়ে নিজে কৰিবলৈ চেষ্টা কৰা বা আনে কৰা নাই গতিকে ময়ো নকৰোঁ এনে ভাৱ গঢ়ি তোলা। 10. বেলেগে নোৱাৰে যেতিয়া মইনো কিয় ব্যৰ্থ চেষ্টা কৰিম বা কৰি সময় ব্যয় কৰিম, এই মনোভাৱ পুহি ৰখা। এই সকলো কথাবোৰ শুনিবলৈ, বুজিবলৈ বা গ্ৰহণ কৰিবলৈ বা মানি ল'বলৈ যিমান কঠিন, সিমানে ই অপ্ৰিয় আৰু তিক্ততাপূৰ্ণ। কঠোৰ অপ্ৰিয় সত্য। শেষত এটা কথা সকলোকে কৈ থওঁ, যিসকলে এই কামখিনি শুনিছে বা এই চেনেলৰ নিয়মীয়া দৰ্শক, আমি নিজকে অলপ সংশোধন কৰিব লগা হ'ল। সংগীত সম্ৰাট ডক্টৰ ভূপেন হাজৰিকাদেৱে কোৱাৰ দৰে, আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। এই কথাষাৰ শিৰোধাৰ্য কৰি আহক আমি নিজক শুধৰোৱাৰ সময় সমাগত, নিজক শুধৰাওঁ। অন্ততঃ এই কামসমূহ জীৱনত কৰিবলৈ কোনোদিনে প্ৰয়াস নকৰোঁ। সকলোকে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। সকলো কুশলে থাকক, মংগলে থাকক।